মৰমৰ প্ৰিয় শ্ৰোতা, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মা বাইদেউৰ জনপ্ৰিয় উপন্যাস আবেলি। আবেলিৰ আজি 17তম খণ্ড। আজি আবেলিৰ 17 নম্বৰ খণ্ড পাঠ কৰিবলৈ ওলাইছোঁ। এনেকৈ নাচাবি মোৰ জোনবাই, মই পাহৰি যাওঁ। পুৱাই তই গুচি যাবি নিজৰ দেশলৈ, আৰু মই? মোক ৰ'দে পুৰি ছাই কৰিব, মোক বৰষুণে ধুই শীতল কৰিব। তোৰ সৈতে ভাল পোৱাই মোক এনেকৈয়ে এদিন শেষ কৰিব। এনেকৈ নাচাবি মোৰ জোনবাই, মই পাহৰি যাওঁ। বেলি নাম লৈ জোনক ভাল পালে সমাজে মোক বেয়া বুলিব। বিচনাত পৰিও চকুকেইটা জপাব পৰা নাই আবেলিয়ে। বাৰে বাৰে বাগৰ সলাইছে, আৰু প্ৰতিবাৰেই বিচনাখনৰ পৰা এটা কৰ্কশ মাত ওলাইছে। মাকে সাৰ পাব বুলি তাই লৰচৰ নকৰাকৈ অলপ সময় উশাহ নোলোৱাকৈ পৰি থাকে। ধপ ধপ কৰি থকা বুকুখনত তাই এবাৰ হাত দি চালে। আগানৰ ভালপোৱাবোৰ সুৰ এটা হৈ এতিয়াও বাজি আছে। যি সুৰে তাইক বান্ধিছে নে মুকলি আকাশত উৰিবলৈ দিছে, বুজি পাবলৈ টান। হাঁহি এটা তাইৰ ওঠত খেলি আছে সেই তেতিয়াৰ পৰাই। এই একেটি ৰাতিতে তাইক জীৱনে ইমানখিনি দিছে, তাৰ বিনিময়ত যদি জীৱনটো লৈ যাব খোজে, তাই চাগৈ হাঁহি হাঁহি দি দিব পাৰিব। এৰি যাব খোজেও বাৰে বাৰে ৰৈ যোৱা আগানে কান্দিছিল। মতা মানুহেও কান্দে, মতা মানুহৰো বুকু কঁপে। আজি আকৌ দেখিলে বেলিয়ে। দেউতাকো এনেকৈয়ে কেতিয়াবা চকুলো টুকুছিল। ভাতৰ থালত থকা নিমখ আৰু জলকীয়াটো দেখি কান্দিছিল। আবেলিৰ ফটা চোলাটো দেখি কান্দিছিল। মোটোকাই থোৱা চোলাৰ হাতত নিজৰ অসহায় বোধ মনে মনে মচি থৈছিল। মতা মানুহৰ চকু পানী দেখিলে মানুহে হাঁহে, মাইকীমুৱা বুলি হাঁহে। এইবোৰ তাইৰ মাকৰ পৰা শুনা কথা। তথাপি তাই দেউতাকক সুধিছিল, অ' দেউতা, কেলে কান্দিছ? সেই বুঢ়াটোৱে গালি দিছে নেকি? মই এতিয়াই গৈ বৰমাক লগাই দিম। নাই অ' আইজনী, জলকীয়াই পুৰিছে, বৰ জ্বলা জলকীয়া এইটো, তই নুচুবি দেই মা। দেউতাকে ঢাকি ৰাখিছিল চকু পানী। আগানে কিন্তু তেনে কৰা নাই। তাইৰ সন্মুখত ৰৈ থকা আগানৰ দুগাল দি দিছে। তথাপি সি মচি দিয়া নাই। কান্দিছে আপুনি? বৰ লনলি হৈ যাম আকৌ। এতিয়া অকলে থাকিবলৈ ভয় লাগে মোৰ। আপোনাৰো ভয় লাগে? লাগে। কিমান ভয় লাগে বুজাবলৈ সি আৰু বেছি টানকৈ ধৰিছিল আবেলিক। বেলি, তোক এইখিনি সময়ত এৰি যোৱাৰ বাবে মই নিজকে কেতিয়াও মাফ কৰিব নোৱাৰিম। এইখিনি সময় মানে? আবেলিয়ে জানে কি ক'ব খুজিছে আগানে, তথাপি ভাল লাগে। সি তাই বুজি নাপায় বুলি একেবোৰ কথাকে বেছি সহজকৈ, বেছি কোমলকৈ বুজাই দিলে। বেলিয়ে মুখ ফুটাই নকলেও বহু কথা তাই এতিয়া জানে, বুজে। মাত্ৰ আগানক জানিবলৈ দিব নোখোজে তাই যে ডাঙৰ হৈছে। বৰমাকৰ দৰেই আগানে তাইক মৰম কৰক, ইয়াতকৈ বেছি তাই একো নিবিচাৰে, একো নেলাগে তাইক। বেলি, এতিয়া তই বহুত মানুহ লগ পাবি, নতুন মানুহ, ভাল মানুহ, বেয়া মানুহ। মাত্ৰ তই সলনি নহবি। পৰিস্থিতি যিয়েই নহওক, সঁচা মানুহ সদায় জিকে। তেন্তে আপুনি কিয় হাৰিল? বেলিৰ চুলিত ঘূৰি ফুৰা আগানৰ হাতখন ৰৈ গৈছিল। একো উত্তৰ নাই যে তাৰ ওচৰত। এৰা, সঁচা হৈও সি কিয় হাৰিল? কেনেকৈ হাৰিল? কেনেকৈ বুজাব বেলিক? হাৰি যোৱা নহ'লে, ঘৰলৈ আহিব নোখোজা হ'লে তোক জানো বিচাৰি পালোহেঁতেন? এইবোৰ কথাত ৰাগি আছে। যি ৰাগিত ডুবি বেলি গুচি যায় কাহানিও নোযোৱা সপোন দেশ এখনলৈ, য'ত জীৱনটো ধুনীয়া, বৰ বেছি ধুনীয়া। বিচনাখনৰ পৰা উঠি এইবাৰ আবেলি খিৰিকীৰ মুখলৈ আহিল। বতাহ আহক বুলি মাকে খুলি থোৱা খিৰিকীখনৰ কাষত বহি তাই বৰমাকৰ ঘৰৰ ফালে চালে। আগানৰ কোঠাৰ লাইট এতিয়াও জ্বলি আছে। ইটো সিটো সামৰি থকা আগানক পৰ্দাৰ ফাঁকেৰে এতিয়াও দেখি আছে আবেলিয়ে। তাইৰ মন গৈছিল আকৌ এবাৰ আগানক প্ৰাণ ভৰি চাবলৈ, ভাল পাম বুলি ক'বলৈ, কিন্তু নোৱাৰে। এই মাজনিশা এটা ডেকা ল'ৰাৰ কোঠালৈ
এজনী গাভৰু ছোৱালী যোৱা মানেই সমাজখন জহন্নামে যোৱা। সেই একেটা ঘৰতে প্ৰেমহীন এটা সামাজিক বান্ধোনত বান্ধ খাই থকা বৰমাক বছৰ বছৰ ধৰি বৰদেউতাকৰ লগত থাকিব পাৰে। তাত প্ৰেম নাই, ইচ্ছা নাই, কিন্তু সমাজৰ মোহৰ আছে, গতিকে সেয়া পবিত্ৰ। কিন্তু আগান আৰু আবেলিৰ সম্পৰ্কত প্ৰেম আছে, হেঁপাহ আছে, কিন্তু স্বীকৃতি নাই বাবেই মনৰ হেঁপাহ মনতে লৈ এনেকৈয়ে চাই থাকিব লগা হৈছে দূৰৈৰ পৰা। পাতল টোপনিয়ে লাহে লাহে গধুৰ কৰি তোলা চকুৰ পতাযোৰ মেলি ৰাখিছে বেলিয়ে। জাপ খালেই যেন নোহোৱা হৈ যাব আগান। ফেনৰ বতাহত উৰি থকা পৰ্দাখনে তাইক মাজে মাজে বৰ কষ্ট দিছে। তথাপি তাই আঁতৰি যোৱা নাই। এনেকৈয়ে ভাল পোৱাই জোৰাই থাকে বুকু, তৃপ্তিৰে বুৰাই ৰাখে চকু। আবেলিৰ দৰেই আজি সাৰে আছে অৰুন্ধতীও। সন্ধিয়াৰ সময়খিনি তেওঁ গোসাঁই ঘৰতেই সোমাই থাকিল। সন্ধ্যা পূজাত আন দিনা নৈবেদ্য নিদিয়ে, আজি দিছে। থুৰীয়া তামোলখনতে নিজৰ সমস্ত চিন্তা নুৰিয়াই ঈশ্বৰলৈ আগবঢ়াইছে। আজি তেওঁৰ নিজকে বৰ ভাগৰুৱা যেন লাগিছে। সমাগত দিনবোৰ ভাল হ'ব বুলি জোৰ কৰিও ভাবিব পৰা নাই তেওঁ। আগান দেশ এৰি বিদেশলৈ যাব। কিয় যাবলগীয়া হৈছে তাকো খুলি নকয়। মাজে মাজে কাৰোবাৰ লগত ফোনত হোৱা ইংৰাজী কথোপকথনৰ পৰা তেওঁ ভালকৈ একো বুজি নাপায়। মাত্ৰ বুজিছে আগানৰ ওপৰত সাংঘাতিক হেঁচা দি আছে কোনোবাই। কেতিয়াবা ৰাতি ৩-৪ বজালৈকে লেপটপ খুলি কাম কৰি থাকে সি। বৰমাকে সাৰ পায় বুলি মনে মনে কফি বনাই খায়। চিগাৰেট খাই ধৰা পৰে বুলি ৰুমত ধূপ জ্বলায়। সুধিলে খুলি একো নকয়। মাত্ৰ বৰমাকক জোৰকৈ ধৰি মোলৈ ইমান চিন্তা মোৰ মধুবালাজনী বুলি কথাটো সলাই পেলায়। কেতিয়াবা একো নাই বুলি আঁতৰি যায়। বৰ দুখ লাগে অৰুন্ধতীৰ। ল'ৰাটোক তেওঁৰ দৰে কোনেও নুবুজে। মাক দেউতাক হাল ভাল মানুহ, কিন্তু ল'ৰাটোৰ প্ৰতি বেছি কঠোৰ যেন লাগে কেতিয়াবা। সি সেইকাৰণেই চাগৈ বৰমাকৰ ওচৰত বেছি কাষ চাপিল। চুলিত তেল অকণ সানি দিলে। কাম কৰি থাকোঁতে বাদাম কেইটামান ভাজি দিলে। পঢ়ি থাকিলে চাহ অকণ যাচিলে ল'ৰাটোৰ চকুকেইটা জিলমিল কৰি উঠে। বস্তুবাদী পৃথিৱীত বৰ আৱেগিক হৈ জন্মিল ল'ৰাটো। সি চেষ্টা নকৰা নহয়, কৰিছে। মাক দেউতাকে যি পঢ়িবলৈ কৈছে তাকেই পঢ়িছে, কাম কৰিছে। তাৰ পাছত যি হ'ল সেয়া চাগৈ তাৰ ভাগ্য। সিহঁতৰ পৃথিৱীখনৰ মেৰপেচবোৰ নুবুজে তেওঁ। তথাপি মনে মনে প্ৰাৰ্থনা কৰে আগান বিপদত নপৰক, তাৰ উন্নতি হওক। এগালমান টকা আগানক যে নেলাগে সেয়া তেওঁ বুজি উঠিছে। কিন্তু সি পিছ পৰি থাকিবও নোখোজে। কৰি ভাল পোৱা কামটো বৰ নিষ্ঠাৰে কৰি থকা ল'ৰাটোক ভগৱানে চকু মেলি চালেই হয়। গাৰুটোৰ পৰা মূৰ তুলি নাৰায়ণ কবচখন আকৌ এবাৰ কপালত লগাই সেৱা কৰি আকৌ গাৰুৰ তলত ভৰাই থলে অৰুন্ধতীয়ে। বৰমা, শুলা নেকি? টোপনি অহা নাই? তই কেলে শুৱা নাই বাবা? ৰাতিপুৱাই যাব লাগে ইফালে। বস্তুবোৰ চব সামৰি ললিনে? এইটো কাইলৈ মই যোৱাৰ পাছত বেলিক দিবা। মই কিনা বুলি নকবা। তুমি মোক পইচা দি কিনিবলৈ কৈছিলা বুলি কবা। কি এইটো? ফোন। তাইক এতিয়া দৰকাৰ হ'ব। চিম এখনো আছে। তাই ছেট আপ কৰি ল'ব পাৰিব নিজে। তাই ল'ব জানো? বেছি দামী কিনা নাই সেইকাৰণে। তাইক বুজাবা, এতিয়া দৰকাৰ হ'ব। মাত্ৰ মই দিয়া বুলি নকবা প্লিজ। হ'ব, নকওঁ বাৰু। শুই থাকগৈ, যা এতিয়া। মোৰ টোপনি নাহে। তুমিও শোৱা নাই যদি চাহ বনাই আনো নেকি? এই মাজনিশা চাহ কোনে খায়? কেইটা বাজিল হেৰৌ? বৰ বেছি দেৰি হোৱা নাই, 12:30 হৈছে। কোৱা না, চাহ খাবা? মই বনাই দিছোঁ ৰ। বহি থাকা চুপচাপ, মই আনিছোঁ। দুহাতত দুকাপ গৰম চাহ লৈ আগান সোমাই আহিল। ৰুমৰ কম পোহৰৰ লাইটটো অন কৰি বিচনাৰ ওচৰত থকা পকা মজিয়াখনতে বহিল। বৰমাক বিচনাত। বৰমা, চুলিকেইডাল চুই থাকাচোন। বাওঁ হাতেৰে কাপটো ধৰি সোঁ হাতেৰে তাৰ চুলিকেইডাল মোহাৰি দিলে অৰুন্ধতীয়ে। মোৰ হাতত 3 মাহ সময় আছে বৰমা। অৰঘাই বহুত আগতে কাম এটা হাতত ল'লে। মোৰ মানে আমাৰ কোম্পানীৰ নামত। এতিয়া ডেলিভাৰী দিব পৰা নাই। ক্লায়েণ্টে অলৰেডি বহুত পইচা ইনভেষ্ট কৰিলে। এতিয়া খুব প্ৰেছাৰ দিছে।
সেইকাৰণে তাই ইয়ালৈ আহিছিল। মই গৈ কামটো কৰিব লাগে। সিহঁতে নোৱাৰা কামটো তই ইমান সোনকালে পাৰিবিনে? মই আগতেও তেনেকুৱা কাম বহুত কৰিছোঁ, পাৰিম, কিন্তু মোৰ যাবলৈ ইচ্ছা নাছিল। তেনে যাম বুলি কিয় ক'লি? তাই আবেলিক হাৰ্ট কৰিম বুলি কৈছে। আচৰিত হ'ল বৰমাক, এনেকুৱা নিকৃষ্ট মানসিকতা, তাকো এজনী ছোৱালীৰ আন ছোৱালী এজনীৰ প্ৰতি। তাইনো ইমান দূৰৰ পৰা কি কৰিব? মোৰ ভয় লাগে বৰমা। মোৰ কাৰণে বেলিয়ে অকণমান আঘাত পালেও মই সহিব নোৱাৰিম। কি কৰিব পাৰিবনো তাই? একোডাল কৰিব নোৱাৰে। মই ইয়ালৈ আহি নম্বৰ সলাই পেলালোঁ। তাৰ পাছতো তাই উলিয়াই পেলালে মোক। ক'ত আছোঁ, কি কৰিছোঁ, কলৈ গৈছোঁ, ইটছ এণ্ড এভৰিথিং। তুমি নেজানা, মই সাধাৰণ কথা এটাতে এৰাতি লকআপত থাকিবলগীয়া হৈছিল। পাছত তাইৰ দেউতাকে ফোন কৰি উলিয়াই দিবলৈ কৈছিল। সুমুৱাইছিল কিন্তু তেওঁ নিজেই ফোন কৰি। কি আচৰিত, কেনেকৈ কৰিলে সেইবোৰ? বাপেক ডাঙৰ মানুহ। ডাঙৰ মানুহে সৰু কামবোৰ বেছি ভালকৈ কৰিব পাৰে। তাই কৈছে বেলি যদি কলেজলৈ যাওঁতে গাড়ীৰ আগত পৰি যায়, নাইবা নাইকিয়া হৈ যায়, নাইবা বদনাম হৈ যায়। এতিয়া বেলি এনেকৈ ভাইৰেল হৈছে। মোৰ আৰু বেছি ভয় লাগিছে বৰমা। তাইৰ কিবা এটা হ'লে মই আগানৰ বুকুত ইমানবোৰ কথা খুন্দিয়াই আছে, ইমান শংকাই তাক খুলি খুলি খাই আছে। তথাপি কোনেও উমান পোৱা নাই আজিলৈকে। কি হৈছে পৃথিৱীখনৰ? ভোগবাদ আৰু উচ্ছৃংখলতাৰ বিষ বাষ্প হাড়লৈকে বিয়পি গৈছে। নিজৰ যোগ্যতা শূন্য বুলি জানিও মহত্বাকাংক্ষা ইমানলৈকে পাৰিছে যে তাক পূৰণ কৰিবলৈ যিকোনো পৰ্যায়লৈকে যাবলৈ সাজু। কাৰোবাক মাৰিব লাগে মাৰিব, বদনাম কৰিব লাগে কৰিব, মুঠতে বিচৰা বস্তুটো আদায় কৰিহে এৰিব। একো নহয়, তাইৰ ঈশ্বৰ আছে, তাইক কোনে একো কৰিব নোৱাৰে। মোৰ অতদিনৰ প্ৰাৰ্থনা, কাকুতি মিনতি অথলে নাযায়। তুমি তাইক দূৰলৈ পঠিয়াই নিদিবা। তাই বৰ চিধা ছোৱালী। মোৰ পেটৰ পোৱালিতকৈ বেছি তাইক চিনি পাওঁ। তাই চিধাই নহয়, একাচেকা আৰু সাহসীও। তাই যুঁজি যুঁজি জিকি আহিব, মই জানো। আগানে যেন অলপ সকাহ পালে। বৰমাকৰ হাতখন নিজৰ বাওঁ হাতেৰে ধৰি মূৰটো তাতে পেলাই দিলে। বহু সময় দুয়ো আকৌ মনে মনে থাকিলে। আৰু কিবা কবি বাবা? আৰু এটা কথা আছিল, তোমাক কওঁনে? ক। মই ঘূৰি আহি গুৱাহাটীত ছেটেল হোৱাৰ কথা ভাবিছোঁ। তোমাক লগত লৈ যাম, যাবানে? একেবাৰে অনাকাংক্ষিত প্ৰশ্ন এটা। সদায় সি ধেমালিতে কিবা কিবি কৈ থাকিলেও ইমান গভীৰলৈ ভবা নাছিল অৰুন্ধতীয়ে। মই অকলে? বৰতা ক'ত থাকিব? ডাঙৰ দা মাজু দা কাৰ লগত থাকিব? ইমান দিনা বহুত হৈ আহিলা তুমি। এতিয়া জানো তোমাৰ মুকলিকৈ থাকিবলৈ মন নাযায়? তুমি এতিয়াও বৰদেউতালৈ ভয় কৰা। মানুহটো থাকিলে তোমাৰ মুখত হাঁহি এটা নাথাকে। অথচ একেজনী মানুহ বেলি আৰু মোৰ ওচৰত ইমান সহজ, ইমান খোলাকৈ কেনেকৈ হাঁহিব পাৰা? আজি সেইবোৰ কথা থাকক দে। পুৰণি ঘাঁ খুচৰিলে বিষ বাঢ়ে, খুচৰিলে বিষ বাঢ়ে, কিন্তু মলম লগাবলৈও মনত পৰে, নহ'লে সেয়াও পাহৰি থকা যায়। ভালকৈ ভাবিবা আকৌ এবাৰ। মানুহজন বুঢ়া বয়সত অকলশৰীয়া হ'ব। তুমি গোটেই লাইফ অকলশৰীয়া হৈয়ে থাকিলা। সেইটো কথা কোনে ভাবিছে? মোৰ কথা যদি ইমানেই ভাবিছ, মোক এবাৰ মাজুলীলৈ লৈ যাবি? লৈ যাম, ঘূৰি আহিয়েই লৈ যাম। এতিয়া শুই থাক, ইয়াতে শুম আজি। আহ, গাৰু এটা লৈ আহ। বৰমাকৰ কাষতে গাৰু এটা থৈ আগানে শুলে। ঠিক সৰুতে সাধু শুনিবলৈ এনেকৈয়ে ওচৰত শুইছিল সি। আজি পিছে তাৰ সাধু এটা ক'বৰ মন গৈছে। ৰূপকোঁৱৰৰ সাধু, যিটো সাধু সৰুতে বৰমাকে কৈছিল মাত্ৰ কোৱা নাছিল সেই ৰূপকোঁৱৰজন তেওঁৰ মনৰ মানুহ। প্ৰসন্ন বৰদেউতা বৰ বুঢ়া হ'ল বৰমা, এবাৰ চাই আহিবা তুমি। উচপ খাই উঠিল অৰুন্ধতী। মই মাজুলীলৈ গৈছিলোঁ। আগান মাজুলীলৈ গৈছে? অনাই বনাই ঘূৰি ফুৰা এবছৰৰ আধা মাহ তাতে কটাইছে। বিচাৰি বিচাৰি অৰুন্ধতীৰ ঘৰ উলিয়াইছে। প্ৰসন্ন ককাইদেউৰ গানৰ স্কুল, ঘৰ বিচাৰি উলিয়াইছে। অৰুন্ধতীৰ নিজৰ কাণখনকে বিশ্বাস হোৱা নাই। আগানে কৈ যোৱা কথাবোৰৰ একো উত্তৰো দিব পৰা নাই। ওপৰলৈ মূৰ কৰি পৰি থকা মানুহজনীৰ দুয়ো চকুৰ কোণেদি মাত্ৰ ভৰা লুইতৰ বান আহিছে। আই এম চৰি,
মোক মায়ে তোমাৰ গানৰ বহী এখন দিছিল এবাৰ। তাৰে কেইবাঠাতো তুমি সেই নামটো বেলেগ বেলেগ ধৰণেৰে লিখি থৈছিলা। তাৰ তলতে এটা চকু আঁকিছিলা। সেই চকুটোৰ পৰা পানী দুটোপাল পৰি থাকে আৰু নামটো ঠিক ধৰিব নোৱাৰা কৰি পেলায়। মই যেনে তেনে নামটো লিখি উলিয়াইছিলোঁ। মাজুলীলৈ গৈ তোমাৰ ভাইটিক সুধিছিলোঁ তেওঁ কোন। তাৰ পাছত মনে মনে থাকা বাবা, চৰি, আই এম ৰিয়েলি চৰি। বাগৰ সলাই আগানৰ ফালে পিঠি দি উচপি উচপি কান্দিলে অৰুন্ধুতীয়ে। এয়া সুখৰ চকুলো নে দুখৰ তেওঁ নেজানে। আপোন ঠাইখনলৈ আগান গৈছে, সেয়া শুনিয়েই বুকু ভৰিছে। তাৰ পাছত যিটো নামে আজিও জীয়াই থকাৰ সাহস দিছে, তেওঁ জীয়াই আছে বুলি জানি যে কিমান সুখী হৈছে অৰুন্ধুতী কেনেকৈ বুজাব। তেওঁৰ স্বামীয়ে গম পোৱাৰ কিছুদিন পাছতে ঘৰলৈ এখন চিঠি আহিছিল। ভায়েকৰ নামৰ চিঠি। লিখিছিল প্ৰসন্ন ককাইদেউ ঢুকাইছে। ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ হেৰাইছে। মৃতদেহ বিচাৰি পোৱা নাই। বিশ্বাস কৰা নাছিল অৰুন্ধুতীয়ে। সন্দেহ হৈছিল চিঠিখন তেওঁৰ স্বামীৰ কিবা অভিসন্ধি। আখৰবোৰ অচিনাকি আছিল। আজি সেয়া সঁচা প্ৰমাণিত হ'ল। এবাৰ অন্তত মৰাৰ আগতে তেওঁক এবাৰ চোৱাৰ হেঁপাহ পূৰ হ'ব। বৰমা প্লিজ, আই এম চৰি। নিজৰ বেজাৰ বুকুত সামৰি একেখন বিচনাতে সাৰে থাকিল আগান আৰু অৰুন্ধুতী। আনফালে বতাহে কোবাই যোৱা আউল বাল চুলিৰে মুখ ঢাকি খিৰিকী মুখত টোপনি গৈছে আবেলি। এই তিনিটা জীৱন একে সময়তে ইমান বিপৰীত, অথচ ইমান বেছি ওচৰৰ। কিনকিনীয়া বৰষুণজাক পিছদিনাৰ পৰাই দি আছে। এতিয়াও এৰা নাই। আবেলিয়ে ঘড়ীটোলৈ চালে 6 বাজিবলৈ হ'ল। আগান 7 বজাত ওলাই যোৱাৰ কথা। ইফালে ঘৰত বিয়া ঘৰৰ ব্যস্ততা। আজি আকৌ সিহঁতৰ ঘৰলৈ ঢেৰ মানুহ আহিব আৰু দুটামান নিউজ চেনেলৰ স্থানীয় সাংবাদিক অহাৰ কথা। মাকৰ গাত তত নাই। সাঁচতীয়া পইচা গোটেই সোপা খৰচ কৰি ঘৰত বস্তু গোটাইছে। মাকে ধৰিয়েই লৈছে এতিয়া আৰু পইচাৰ অভাৱ নহয়। জীয়েক এতিয়া ডাঙৰ মানুহ হ'ব। আজিও 4 বজাতে উঠি হুলস্থুল কৰি আছে। কাহানিও সোনকালে নুঠা ভায়েকটোকো চিঞৰি বিচনাৰ পৰা উঠাইছে। কালি খিৰিকী মুখতে টোপনি গলি যে, ৰাতি দেওভূতে টানি নিয়া হ'লে কি হ'লহেঁতেন। মাকে জানে ৰাতি আগান আহিব নোৱাৰে। পিছফালৰ জেওৰাখনত কালিৰ পৰা শিকলি এডাল বান্ধি মস্ত তলা এটা মাৰি থৈছে। আগফালৰ জপনা বেলি ঘৰ সোমোৱাৰ পাছত তলা মাৰিছে। কি চাই আছিলি সেইফালে? আন্ধাৰবোৰ। কথা কৈছে চা। ডাঙৰ মানুহ হ'লেই তাই। মুখৰ ভিতৰতে তাইক কথা কেইটামান শুনাই মাক আঁতৰি গ'ল। বৰমাকৰ ঘৰলৈ কেনেকৈ যাব আবেলি? আগানক বিদায় কেনেকৈ জনাব? যদি সময়ত মাকে উৎপাত কৰে, আগানৰ গোটেই যাত্ৰা অশুভ হ'ব। পিৰালিত বহি আবেলিয়ে সেইফালেই চাই থাকিল। হ'ব, ওলাই যোৱাৰ সময়ত চকামকাকৈ দেখা পালেও হ'ব। এটা পল কেনেকৈ গৈছে সেয়া তাইহে জানিছে। বাবাদাক কিবা এটা ক'ব লাগে যদি মই কৈ থৈ আহিব পাৰোঁ, কিন্তু মুখত ব্ৰাছডাল লৈ ভায়েক তাইৰ ওচৰত ৰলহি। সন্দেহৰ চকুৰে আবেলিয়ে তাৰ ফালে চালে। তই ভাল পাৱ তাক, হয় নাই? চব জানো মই। আজি যে পইচা এটা পাবি MLA ছাৰৰ পৰা, সেইটো মোক দিম বুলি ক। মই এতিয়াই বাবাদাৰ ওচৰলৈ যাম। মই গ'লে একো নকয় মায়ে। আবেলি উঠি গুচি গ'ল ভিতৰলৈ। সেই সময়ত কাৰো লগত চুপতি মাৰিবলৈ তাইৰ একেবাৰে মন যোৱা নাই। ভায়েকে জানে এই সময়ত তাইৰ অস্থিৰ, দুৰ্বল, সেইকাৰণে ব্লেকমেইল কৰিবলৈ আহিছে। মাকতকৈ বেছি স্বাৰ্থপৰ ল'ৰাটোলৈ তাইৰ অলপো মৰম নালাগে আজিকালি। আগানক এবাৰ চোৱাৰ হেঁপাহ বাদ দি আবেলি পঢ়া টেবুলত বহিল। মন নাই। সময় গৈ আছে। 7 বাজিবলৈ 5 মিনিটহে বাকী। বেলি। আগানৰ মাত। দৌৰ মাৰি ওলাই আহিল তাই। পিঠিত মস্ত বেগ এটা লৈ আগান সিহঁতৰ চোতালত। ভায়েক আৰু মাক ঠাইতে থৰ লাগি আগানলৈ চাই আছে। মাকৰ হাতত বাঢ়ুণীডাল আছেই। চকুকেইটা আকৌ এবাৰ মোহাৰি ল'লে তাই। সপোন নে সঁচা? শুই আছিলি?
মোক বাই কৰিবলৈ নাহিলি কিয়? তাই ভয়ে ভয়ে মাকলৈ চালে। হ'ব দে, মই যাওঁ, ভালকৈ থাকিবি। মাকৰ মুখৰ আগতে তাইক কপালত টপককৈ চুমা এটা খাই দিলে আগানে। মাকে কিবা এটা ক'বলৈ লৈছিল, ভায়েকে নিদিলে। বাবাদা যায়গৈ নেকি? কিবা এটা দি থৈ যাওক আকৌ, সৰুতে দিছিল দেখোন। হাঁহি এটা মাৰি আগানে ভায়েকৰ হাতত সৰহকৈ পইচা কেইটামান গুজি দিলে। মাকৰ খং নিমিষতে নাইকিয়া হৈ গ'ল। গহীন খোজেৰে আগান ওলাই গ'ল। জপনা মুখৰ পৰা আকৌ এবাৰ আবেলিয়ে ঘূৰি চালে। হাতখন সামান্য তুলি সি বিদায় জনালে। দুয়োটাৰে চকু উপচি পৰিছে। ইমান অসহায় এই সময়। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউৰ জনপ্ৰিয় উপন্যাস আবেলিৰ 17তম খণ্ড। আশা কৰোঁ আপোনালোকে মোক আৰু যথেষ্ট মৰম দিব, লগতে ফ'ল' কৰিব। ধন্যবাদ।